2025-26 বৰ্ষৰ ছাত্ৰগত সভাৰ সাধাৰণ নিৰ্বাচনত মই প্ৰেচিডেণ্ট অৰ্থাৎ সভাপতি পদত নিৰ্বাচিত হৈ বহুতখিনি আনন্দিত হৈছোঁ। কাৰণ এই বছৰত 2024 বৰ্ষৰ পৰাই মই বহুখিনি ছাত্ৰ ছাত্ৰীৰ বাবে বা কলেজখনৰ বাবে বহুখিনি কাম কৰি আহিছোঁ আৰু আজি এই পদটো পাই মই বহুতো আনন্দিত। ধন্যবাদ। মই বয়স কমন চেক্ৰেটাৰী উঠিছোঁ আৰু আমাৰ কি হৈছে বয়স কমন ৰুমটো অলপ মানে ৰুমটো অলপ সৰু আৰু অলপ যোনখিনি জেগাত আছে বয়স কমন ৰুমটো সেই ৰুমটো মই অলপ বেলেগ জেগাত নিম বুলি ভাবিছিলোঁ। তাকে মই সকলোৱে গম পাইছে যে আমি নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত অসম ছাত্ৰ পৰিষদে আগৰ পৰাই আমি কেণ্ডিডেট দি আছিলোঁ আৰু এইবাৰো আমি টোটেল সৰ্বমুঠ 12টা পোষ্টতে আমি কেণ্ডিডেট দিছিলোঁ, কিন্তু তাৰে আমি ছয়টা আপোনাৰ উপ সভাপতি সহকাৰী সাধাৰণ সম্পাদিকাকে ধৰি মুঠ 6টা পদত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। ইয়াতে গম পাই যে আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোক কিমান কলেজখনত ফেমাছ, কাৰণ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হোৱাটো ইমান সম্ভৱ নহয়, যিহেতু প্ৰতিদ্বন্দ্বিতা তেওঁৰ লগত কৰিবলৈ কোনো নাহিলে। গতিকে আমি আমাৰ গোটেই যিসকল প্ৰাৰ্থীয়ে জয়লাভ কৰিছে তেওঁলোককো শুভেচ্ছা জনাইছোঁ আৰু যি 6জনে আমাৰ আজি মানে জয় হ'ব নোৱাৰিলে তেওঁলোককো আমি আমাৰ অসম ছাত্ৰ পৰিষদৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সপোন আছিল মহাবিদ্যালয়খনক কিবা এটা কৰাৰ, সেইটো সপোন আজি পূৰণ হ'ল। মই সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'লো আৰু চবতকৈ সুখৰ কথা যে এই নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত মই প্ৰথম ছোৱালী যি আছিলোঁ। কলেজৰ যিখিনি পানীক লৈ প্ৰব্লেম আছে, আমাৰ যোনখন ফিল্ড আমাৰ হোৱা নাই এতিয়ালৈ, সেইবোৰে মই কৰিম বুলি ভাবিছোঁ, যিখিনি হোৱা নাই সেইখিনি।